আদানীৰ দুৰ্নীতি স্মাৰ্ট মিটাৰৰ নামত ৰাজ্যখনত চলা লুণ্ঠনৰ বিৰুদ্ধে আৰু মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বুধবাৰে ৰূপায়ণ কৰিছিল ৰাজভৱন চলো কাৰ্যসূচী। কিন্তু ৰাজভৱন চলো কাৰ্যসূচী ব্যৰ্থ কৰিবলৈ আৰক্ষীয়ে নিক্ষেপ কৰিছিল কন্দুৱা গেছ। আৰক্ষীয়ে নিক্ষেপ কৰা কন্দুৱা গেছত প্ৰাণ গৈছিল প্ৰদেশ কংগ্ৰেছৰ আইন কোষৰ সম্পাদক অধিবক্তা মৃদুল ইছলামৰ। মৃদুল ইছলামৰ নশ্বৰ দেহ ৰাজীৱ ভৱনৰ পৰা বকুৰ সোণতলীৰ নিজ গৃহলৈ লৈ যোৱা হয়। কংগ্ৰেছৰ নেতৃত্ববৃন্দই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছতে দক্ষিণ কামৰূপৰ গড়ৈমাৰী ৰাজীৱ ভৱনত কংগ্ৰেছৰ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰি বিজেপি বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। জানাজাত যিধৰণে হাজাৰ হাজাৰ ৰাইজ ৰাতিপুৱা 10 বজাত খোজকাঢ়ি আহি তাত যাবলৈ ৰাস্তাটো ঠেক, গাড়ী ঘোঁৰা যাব নোৱাৰে, পথাৰৰ মাজত যিধৰণে হাজাৰ হাজাৰ মানুহ গোট খালে, এই কথাই প্ৰমাণ কৰিছে যে মানুহৰ চকু পানীত কালি কন্দুৱা গেছৰ সাংবাদিকৰ চকু পানী ওলাইছে, হাজাৰ হাজাৰ মানুহৰ চকু পানী ওলাইছে। আজি মৃদুল ইছলামৰ জানাজাত হাজাৰ হাজাৰ মানুহে কান্দিছে। এই চকু পানীত হিমন্ত বিশ্বৰ অহংকাৰ উঠি যাব। এই চকু পানীত বিজেপিৰ পদুম ফুলৰ কিবা উভাল খাই যাব। আৰু এই চকু পানীয়ে দিছপুৰৰ পৰা বিজেপিক উৎখাত কৰিব আহি থকা সময়ত আৰু মৃদুল ইছলাম ডাঙৰীয়াক আমি অসমৰ বিজেপিৰ সাম্প্ৰদায়িকতাবাদ, বিভাজনকামী ৰাজনীতি, দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে প্ৰথমগৰাকী শ্বহীদ হিচাপে ঘোষণা কৰিছোঁ। আমাৰ বিধায়কসকল, সাংসদসকল, দলৰ নেতাকৰ্মীসকলে মিলি আমি এসপ্তাহৰ ভিতৰত এটা শকত এককালীন সাহায্য দিবলৈও সিদ্ধান্ত কৰিছোঁ। পৰিয়ালটোক আমি ৰাজনৈতিকভাৱেও সুৰক্ষা দিবৰ কাৰণে চিন্তা কৰিম। আমাৰ ইয়াত যিসকল বিধায়ক আছে তেওঁলোকে কথা পাতিব কি ধৰণে পৰিয়ালটোক আমি ৰাজনৈতিকভাৱে সুৰক্ষা দিব পাৰোঁ। আৰু ভৱিষ্যতৰ দিনত তেওঁৰ যি দুগৰাকী ফুলকমলীয়া ছোৱালী, এজনী ক্লাছ 4ত আছে, এজনী স্কুলত নামেই লগোৱা নাই, একো বুজি নোপোৱা, অবুজ এই ফুলকমলীয়া ছোৱালী দুজনীৰ ভৱিষ্যত নিৰ্মাণৰ দায়িত্ব আমি কংগ্ৰেছ দলে সদায় লক্ষ্য ৰাখিম আৰু সহায় কৰিম। আৰু তেওঁৰ আত্মাৰ সদগতি প্ৰাৰ্থনা কৰাৰ বাদে আমি আৰু এটা কথা সংকল্প লৈছোঁ যে তেওঁ যিটো কাৰণে জীৱন দান কৰিলে, স্মাৰ্ট মিটাৰ নালাগে, মণিপুৰত স্থায়ী শান্তি লাগে, দুৰ্নীতি ভ্ৰষ্টাচাৰৰ তদন্ত লাগে, এই আন্দোলন আহি থকা সময়ত কংগ্ৰেছে আৰু তীব্ৰতৰ কৰিব। আমি ন্যায়িক তদন্ত বিচাৰিছোঁ। যদি আজি সন্ধ্যালৈকে ন্যায়িক তদন্ত ঘোষণা নকৰে, কালিলৈ আমি জিলাই জিলাই আমি প্ৰতিবাদ সাব্যস্ত কৰিম, গুৱাহাটীতো প্ৰতিবাদ সাব্যস্ত কৰিম। আমি কংগ্ৰেছ দলে প্ৰথমৰ পৰাই কৈ আহিছোঁ যে বিজেপি দলে আমাৰ দেশৰ সংবিধানখনক সন্মান নকৰে, বাবা চাহেব আম্বেদকাৰক সন্মান নকৰে। তাৰ বহুত উদাহৰণ আছে। অসমত কিতাপ ওলাইছিলে লুইচ বাৰ্জাৰ চাৰদা কেলেংকাৰী, SS আলুলে প্ৰেছ মিট কৈছিলে CBI এনকুৱাৰী হ'ব বুলি, কিন্তু বিজেপিলৈ গ'লে নহয়। আজি গৌতম আদানী এজন ফ্ৰড, চোৰ, প্ৰবঞ্চক বুলি আমেৰিকান কোৰ্টে কৈছে, FBI কৈছে, কিন্তু ভাৰতবৰ্ষত CBI, ED এইবিলাক চব মৌন, SEBI মৌন। কেলে? এইবিলাক সংবিধান প্ৰদত্ত অনুষ্ঠান। এই অনুষ্ঠানবিলাকক সংবিধানে কিছুমান ক্ষমতা দিয়া আছে, স্বতন্ত্ৰ ক্ষমতা দিয়া আছে। সংবিধানৰ গোটেই স্বতন্ত্ৰ ক্ষমতাবিলাক গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মোদী ডাঙৰীয়াৰ নিৰ্দেশত হস্তগত কৰি এই স্বতন্ত্ৰ সংবিধান প্ৰদত্ত অনুষ্ঠানবিলাকক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে কেৱল বিৰোধী দলৰ বিৰুদ্ধে। আৰু আমি যে কৈ আছিলোঁ সংবিধান সন্মান নকৰে, কালি প্ৰমাণ হ'ল। কালি মৃদুল ইছলামৰ অপৰাধ কি? স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাইজে যিটো কথা বেয়া পায়, সেই কথাটো বেয়া পাওঁ বুলি ক'বলৈ আমি ৰাজভৱন চলো কাৰ্যসূচী লৈছোঁ। তাত কন্দুৱা গেছ দিব পাৰে পুলিচে, এইটো আচৰিত কথা নহয়। কিন্তু একে জেগাতে 3টা কন্দুৱা গেছ একে সময়তে দি আজি মানুহক হত্যা কৰা যিটো ষড়যন্ত্ৰ তেওঁলোকে কৰিলে, আজি এজন সম্ভাৱনাপূৰ্ণ উকিল, আজি কিমান হাজাৰ হাজাৰ মানুহ, মই দেখা নাই মোৰ জীৱনকালত যে এজন মানুহৰ মৃত্যুত জানাজাত এনেকে হাজাৰ হাজাৰ মানুহ গোট খোৱা। এজন জনপ্ৰিয় উদীয়মান যুৱনেতাক যিধৰণে ষড়যন্ত্ৰ কৰি চৰকাৰে হত্যা কৰিলে, এই হত্যাৰ পাছত এতিয়া 24 ঘণ্টা পাৰ হৈ গ'ল, চৰকাৰ মৌন। কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব নোৱাৰে যে আমাৰ ভুল হৈছে বুলি? কিয় তেওঁ পত্নীক এটা ফোন কৰি সান্তনা দিব নোৱাৰে? কিয় এজন মন্ত্ৰী আহি লগ কৰিব নোৱাৰে? মৃদুল ইছলাম অসমীয়া নহয় নেকি? মৃদুল ইছলাম অসম সন্তান নহয় নেকি? মৃদুল ইছলামে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ যোৱাটো তেওঁৰ কি অপৰাধ আছিলে?
আজি অমিত শ্বাহ ডাঙৰীয়াৰ যিটো ক্ষমতা সেই ক্ষমতাত বিজেপি বলিয়ান হৈছে আৰু আটাইতকৈ লজ্জাজনক কথা যে দেশৰ গৃহমন্ত্ৰীজনে সংবিধানখনক সদনৰ ভিতৰত মুকলিমূৰীয়াকৈ অপমান কৰিছে যে আম্বেদকাৰৰ নাম ইমান কিয় ল'ব লাগে, কিয় নল'ম আম্বেদকাৰৰ নাম। আজি দেশখনৰ যিটো শৃংখলা, আজি দেশ গোটেই বিশ্বৰ ভিতৰত গণতান্ত্ৰিক যিটো প্ৰমূল্য ৰক্ষা কৰি এখন সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা হোৱাত বাবা চাহেব আম্বেদকাৰৰ যিটো অৱদান, সেই কথাটো আমি কোৱাৰ কাৰণে আমাক বেয়া পায়। গতিকে যিজন মানুহে সংবিধানক অপমান কৰে, যিজন মানুহে সংবিধান ৰচনা কৰা ব্যক্তিজনক অপমান কৰে, আমি কংগ্ৰেছ হ'লে তেওঁক কেতিয়াও সন্মান নকৰোঁ। আৰু সেইকাৰণে আজি আমি অমিত শ্বাহ ডাঙৰীয়াৰ পুত্ৰলিকা দাহ কৰিছোঁ। পৰৱৰ্তী সময়ত যদি বিজেপিয়ে সংবিধানক অপমান কৰাৰ পুনৰ কুণ্ঠাবোধ কৰে, তেতিয়াহ'লে ইয়াতকৈ ডাঙৰ শক্তিশালী গণতান্ত্ৰিক আন্দোলন আমি কৰিম।